স্থিতি স্পষ্ট কৰিছোঁৱে। এইটো মই কৈছোঁ যে মই জুবিন গাৰ্গৰ নামটো আৰু মই ফেচবুকত মই নিদিওঁ, কিন্তু মই ন্যায় যুদ্ধ তাতকৈ দুগুণে কৰি যাম বুলি কৈছোঁ। অহা পৰহিলৈ আমি PIL ফাইল কৰিম 11গৰাকী কিয় চাৰ্জশ্বিটত নাম নাহিব, তদন্তত নাম নাহিব, এইটো মই নিজে কৈছিলোঁ। আৰু মোৰ কালিৰো পোষ্ট চাব, পৰহিৰ পোষ্ট চাব, প্ৰশ্নই নাহে। এইটো সুধিব লগা কথাই নহয়। ইমান 3বাৰকৈ ছিংগাপুৰ গৈছোঁ, গোচৰ দিছোঁ। অহা 14 তাৰিখে হিয়াৰিং আছে, তাতে একাংশ এতিয়া দুষ্ট চক্ৰই বিচাৰি আছে যে দুলু আহমেদে এই যুদ্ধৰ পৰা আঁতৰি যাওক। সেইটো প্ৰশ্নই আহিব নোৱাৰে। সেইটো ভুল বাতৰি এটা ওলাইছে, সকলোৱে ওলোৱা নাই। আজি জুবিন গাৰ্গৰ হত্যা হোৱা 4 মাহ হ'ল। সেই কথাটো এতিয়া কিয় আহিছে? মইতো 4 মাহৰ পৰা যুঁজি আছোঁ। মইতো কোনো পৰিয়ালৰ সহায় বিচৰা নাই, বিচাৰিছোঁ নেকি? হা, অহা 14 তাৰিখে ছিংগাপুৰত হিয়াৰিং আছে, আদালতত আছে। মই যদি মিছা ক'লোঁ, ইমান টাইম চৰকাৰৰ মোক SIT এৰিলে হয় নেকি? মই কৰা গোচৰ আৰু যিটো ছিংগাপুৰ পুলিচে প্ৰথমৰ পৰাই কৰি আছিলে, অহা 14 তাৰিখে যেনেকুৱা আমাৰ অসমৰ আদালতত আৰম্ভ হৈছে, ছিংগাপুৰৰ আদালততো অহা 14 তাৰিখে প্ৰথম শুনানি হ'ব। আৰু মই কোনো পৰিয়ালৰ সহায় বিচৰা নাই। আৰু কোনোবাই কৈছে মই পৰিয়ালক আক্ৰমণ কৰিছোঁ। মই কি আক্ৰমণ কৰিব লগা আছে? মই উপদেশ দিছিলোঁ যে যদি ছিংগাপুৰৰ গোচৰটোত আপোনালোকে সোমাব বিচাৰে পৰিয়ালৰ লোক, নোযোৱাকৈ ইয়াৰ পৰা সোমাব পাৰে। তেখেতসকলে শুনা নাই, ভাল কথা। চৰকাৰক প্ৰশংসা কৰিছে, ৰাইজে বেয়া পাইছে। যিখন চৰকাৰৰ বিৰুদ্ধে আমি ন্যায় বিচাৰি আছোঁ, সেই চৰকাৰখনক যদি পৰিয়ালৰ লোকে প্ৰশংসা কৰে, ৰাইজে বেয়া পাইছে। আৰু মই ৰাইজৰ বেয়া পোৱা কথাখিনি মই মুখেৰে কৈছোঁ, তাততো একো ভুল কৰা নাই। আকৌ কওঁ, এই যুদ্ধ শেষ মুহূৰ্তলৈ চলিব। ছিংগাপুৰত জাহাজত থকা 5গৰাকী যেনেকৈ জেলত আছে, সেই 11গৰাকী এটা নহয় এটা দিন অসমত আহিবই লাগিব, গ্ৰেপ্তাৰ হ'বই লাগিব। এইটো মোৰ দাবী নহয়, অসমৰ ৰাইজৰ দাবী। এইবিলাক চাওক, অসমৰ গোচৰ কি চলি আছে, মই কোন অধিবক্তা আছে, মোৰ কোনো ইচ্ছাই নাই এইবিলাকত জানিবৰ কাৰণে। মই খালি এটাই জানো, মই গোচৰ কৰিছোঁ তদন্তৰ বাবে, আৰু সেই গোচৰৰ তদন্ত চলি আছে। গতিকে ইয়াতে মইতো ইয়াত গোচৰ দিয়া নাই, মই আয়োগত দিছোঁ। ন্যায়াধীশৰ যিটো আয়োগ আছে, তাত মই শপতনামা যোগে জনাইছোঁ একেটাই কথা, 11টা শাস্তি পাব লাগিব, যিখন চৰকাৰে গঠন কৰি দিছে। চৰকাৰে এতিয়া জুবিন গাৰ্গৰ হত্যাটো নিৰ্বাচনী ইছ্যু কৰিব ওলাইছে, নিৰ্বাচনী ইছ্যু কৰি তেখেতসকলে জয়লাভ কৰিব ওলাইছে। এইটো হৈ গ'ল চৰকাৰ, যাৰ বাবে এখন জাহাজত 16গৰাকী আছিলে, ভাগ কৰি 5গৰাকীক দোষী কৰিছে, 11গৰাকীক নিৰ্দোষী কৰিছে। কোন দোষী নিৰ্দোষীটো আদালতে কৰিব, মুখ্যমন্ত্ৰী কৰিব নোৱাৰে, বিজেপি চৰকাৰে কৰিব নোৱাৰে। যাৰ বিৰুদ্ধে মই যিটো ভাবিছোঁ, এইটো মোৰ কণ্ঠ নহয়, কিন্তু অসমৰ ৰাইজে ভাবি থকাটোহে মই গোচৰ কৰিছোঁ। মইতো উচ্চ ন্যায়ালয়তো গোচৰ কৰিছিলোঁ শ্যামকানু মহন্তৰ বিৰুদ্ধে। কোনে কি কৰি আছে, মই ক'লোঁ ন, মোৰ ইচ্ছাই নাই। মই কি কৰিছোঁ আপোনালোকেতো দেখি আছে। মই সদায় মোৰ ছ'চিয়েল মিডিয়াত আপলোড দি আছোঁ। কোনোবাই ভুল ব্যাখ্যা কৰিছে, দুলু আহমেদ বোলে আঁতৰি গ'ল, আঁতৰাৰ প্ৰশ্নই নাহে। বহুত আছে। মই ক'লোঁ ন, 14 তাৰিখৰ পিছত মই কিছুমানৰ নামো ক'ম। জুবিনৰ হত্যাক লৈ কোনে ব্যৱসায় কৰিছে, মানে হত্যাৰ পিছত কোনে ব্যৱসায় কৰিছে, কোনে টকা ইনকাম কৰিছে, কোনে চৰকাৰৰ গোলামী কৰিছে, কোনে বিজেপিৰ গোলামী কৰিছে, 14 তাৰিখৰ পিছত ক'ম। মই কেৱল 14লৈ ৰখি আছোঁ।